ভিডিঅ'লৈ মই স্বাগতম জনালো আজি আৰু এটা নতুন জব আপডেট দিব আহিছো হেতু জব হল এপিএসসি এটা নতুন নোটিফিকেশন প্ৰকাশ পাইছে যেটো এপিএসসি আন্ডাৰত ফৰেষ্ট ৰেঞ্জাৰ এক্সামিনেশন হয় টোটাল পোষ্ট 50 টা আছে আপোনাৰ অফিচাৰ ৰেংকৰ জব হয় কি সিলেবাস আহে কোনে কোনে দিব পাৰে প্লাস প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গুটেখিনি এই সম্পূৰ্ণ ভিডিঅ'টোত মই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব পুন প্ৰথমে নোটিফিকেশনটো আপোনাৰ আহিছিলে দুদিন মান আগতে আৰু এপ্লিকেশন 21 জুনৰ পৰা আৰম্ভ হৈছে আৰু 20 জুলাইলৈকে আপোনাৰ এপ্লিকেশনটো থাকিব আৰু লাষ্ট ডেট অফ সাবমিশন ফিজ 22 জুলাই ঠিক আছে নাম্বাৰ অফ পোষ্ট 50 টা আছে 50 টা পোষ্ট টোটাল আৰু পোষ্ট ভালেখিনি আছে গতিকে ভালকৈ প্ৰিপাৰেচন কৰি আপোনালোকেও দিব পাৰে বাকি স্যালাৰি কথা ইয়াত দিয়া আছে পে স্কেল 22000 ৰ পৰা আৰম্ভ হয় প্ৰথম কথা এলিজিবিলিটি কি হ'ব লাগিব এলিজিবিলিটি পিআরসি সাৰ্টিফিকেট থাকিব লাগিব অসমৰ হ'ব লাগিব হেখিনি সবেই জানে কিন্তু ইয়াত ফিজিক্যাল কিছুমান ৰিকুৱাৰমেন্টটো আছে প্ৰথম কি ৰিকুৱাৰমেন্ট হ'ব যে হাইট আৰু চেষ্ট আপোনাৰ নিৰ্দিষ্ট এটা জোখ দি দিছে হেতু হিচাপত হ'ব লাগিব যেনেকৈ হাইট যদি মই কওঁ মিনিমাম আপোনাৰ মেলৰ কাৰণে জেনেৰেল হলে 163 সেন্টিমিটাৰ আৰু ফিমেল হলে 150 সেন্টিমিটাৰ জেনেৰেল ওবিসি এসসি হলে কিন্তু এসটি হিলস বা প্লেন হলে 152 সেন্টিমিটাৰ মেলৰ আৰু ফিমেলৰ 145 সেন্টিমিটাৰ মনত ৰাখি লব নোটিফিকেশনটো মই টেলিগ্ৰাম গ্ৰুপত শেয়াৰো কৰি দিছো আমাৰ চেষ্টৰো তেনেকৈ জোখা হ'ব চেষ্ট মেলৰ কাৰণে 79 আৰু এক্সপানশন 5 ফিমেলৰ কাৰণে 74.5 এটা এডুকেশন কোৱালিফিকেশন কি আহে এডুকেশনাল কোৱালিফিকেশন ইয়াতে আপোনাৰ কি হ'ব লাগিব ব্যাচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেচন কৰা হ'ব লাগিব কিন্তু কিহত সায়েন্স বা ইঞ্জিনিয়াৰিং বিএসসি বা ইঞ্জিনিয়াৰিং মানে বিটেক বা বিই বা বিএসসি এই তিনটা ষ্ট্ৰীমৰ হলে আপুনি দিব পাৰে কি সাবজেক্ট মানে সাবজেক্টৰ লিষ্ট এখন দিছে তাৰ ভিতৰত আপোনাৰ গ্ৰেজুৱেচনত যিকোনো এটা সাবজেক্ট থাকিলে হ'ল যেনেকৈ লিষ্টত আছে এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ ইঞ্জিনিয়াৰিংত আপোনাৰ ইঞ্জিনিয়াৰিংৰ লিষ্টখিনি দিছে এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰনিক্স মেকানিকেল ইলেক্ট্ৰিকেল এনভাইৰনমেন্ট সায়েন্স ফৰেষ্ট্ৰি জিঅলজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স স্ট্যাটিস্টিক ভেটেনাৰি সায়েন্স আৰু জুলজি ইমানখিনি লিষ্টে কলো তাৰ ভিতৰত যিকোনো এটা সাবজেক্ট যদি আপুনি বিএসসি বা বিটেক কৰোতে আছে আপুনি এপ্লাই কৰিব পাৰে এজ লিমিট দিয়া আছে 38 আৰু এসসি এসটি হলে 43 এপ্লিকেশন ফিজ 250 रुपीस জেনেৰেলৰ কাৰণে ওবিসিৰ কাৰণে 150 আৰু এসসি এসটিৰ কাৰণে নীল প্লাস চাৰ্জ এটা লাগে জাস্ট হেখিনি সবেই জানে তাৰ পিছত মেইন কথা কেনেকুৱা ধৰণৰ এক্সাম হয় হেতু আমি জানিব লাগিব তো চাওক ইয়াত তিনটা ফেজত হয় ফাৰ্স্ট ৰিটেন এক্সাম হ'ব তাৰ পিছত ওয়াকিং টেষ্ট এটা হয় লাষ্টত ইন্টাৰভিউ ফেজ হয় তো ৰিটেন এক্সামটো কি সিলেবাস আহে মানে কি আহে হেতু জানিব লাগিব প্ৰথম কথা ৰিটেনত ইংলিশ আহে ইংলিশ চাওক ৰিটেন এক্সামটো 4খন পেপাৰ টোটাল 600 নম্বৰ গতিকে এদিনত সম্ভৱ নহয় 2-3 দিনত এক্সামটো হ'ব ইংলিশ ইয়াত কি দি আছে এছে প্ৰেছি ৰাইটিং এটসেট্ৰা তাৰ মানে ইংলিশত আপুনি এছেও চাব লাগিব প্ৰেছি ৰাইটিং তাৰ লগতে ৰিপৰ্ট ৰাইটিং লেটাৰ ৰাইটিং বা ৰিডিং কম্প্ৰিহেনশন হেখিনি বস্তু ইংলিশত চাব লাগিব ইংলিশত বেছিকৈ ৰাইটিং আহিব এছে টাইপ কোৱেশ্চন মানে ওএমআৰ নাহে ৰাইট কৰিব লাগিব 100 নম্বৰ ইংলিশ 3 ঘণ্টা সময় থাকিব লিখিবলৈ যেনেকৈ আমি ইংলিশৰ পৰীক্ষা দিছিল 100 নম্বৰ 3 ঘণ্টা তেনেকুৱা জিকে এখন পেপাৰ আহিব এখন ওএমআৰ বেসড ঠিক আছে এমসিকিউ আহিব মানে তাত 100 নম্বৰ 2 ঘণ্টা তাৰ মানে জিকে যোনখন সিলেবাস হেতু এপিএসসি আপুনি বেলেগ যিবিলাক জিএস পেপাৰ সিলেবাস থাকে একে সিলেবাসে হ'ব মানে যেনেকৈ ধৰক জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট বা এপিএসসি যিবিলাক কন্ডাক্ট কৰে ইঞ্জিনিয়াৰিংৰ এসিস্টেন্ট ইঞ্জিনিয়াৰিং তাত যিখন জিএস পেপাৰ 1 আহে সেম সিলেবাস ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিওগ্ৰাফি আসাম পলিটি আসাম পাৰ্টখিনি কাৰেন্ট এফেয়াৰ্সখিনি চাব লাগিব ইয়াৰ উপৰি এপ্টিটিউড চাব লাগিব ৰিজনিং ঠিক আছে হেখিনি তাৰ পিছত দুখন আপুনি অপচনেল পেপাৰ চুজ কৰিব পাৰিব অপচনেল পেপাৰটো 200 নম্বৰ আহে 2 ঘণ্টা সময় অপচনেল পেপাৰত কিন্তু 200 নম্বৰ আহে আৰু ওএমআৰ টাইপ হয় ঠিক আছে লিখিব নালাগে অপচনেল পেপাৰো এই অপচনেল পেপাৰ আপুনি কি ল'ব পাৰে ঠিক আছে কেইটামান সাবজেক্ট দিয়া আছে সেই সাবজেক্ট কেটাৰ ভিতৰত আপুনি যিকোনো দুখন পেপাৰ চয়েস কৰিলে হ'ল এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ ইঞ্জিনিয়াৰিং মানে অলপ আগত যিকেইটা সাবজেক্ট কলো ন আপোনাৰ থাকিব লাগে সেই কেটাৰ ভিতৰত যিকোনো দুখন পেপাৰ চয়েস কৰিলে হ'ল আপুনি এমসিকিউ আহিব কিন্তু এটা কন্ডিশন আছে যে কেটামান গ্ৰুপ আছে সেই গ্ৰুপ কেটাৰ পৰা এখন পেপাৰে চয়েস কৰিব পাৰিব যেনেকৈ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু ভেটেনাৰি সায়েন্স আপুনি যদি এগ্ৰিকালচাৰ লয় ভেটেনাৰি সায়েন্স ল'ব নোৱাৰিব বেলেগ এটা গ্ৰুপৰ পৰা ল'ব লাগিব ঠিক তেনেকৈ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স আছে কোনো ষ্টুডেন্টে ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স দুইটা ল'ব নোৱাৰে
সি মেথমেটিক্স ল'লে বেলেগ এটা গ্ৰুপৰ পৰা বেলেগ ল'ব লাগিব মানে এটা গ্ৰুপৰ পৰা অকল এটা সাবজেক্ট ল'ব পাৰে ঠিক আছে তাৰপিছত এটা ৱাকিং টেষ্ট হ'ব ৱাকিং টেষ্ট মানে লিখা আছে কভাৰিং এ ডিষ্টেন্স অফ 25 কিলোমিটাৰ ফৰ মেল আৰু 16 কিলোমিটাৰ ফৰ ফিমেল কেণ্ডিডেটছ উইদিন 4 আৱাৰ্ছ 4 ঘণ্টাৰ সময়ৰ ভিতৰত আপুনি ৱাকিং টেষ্টটো কৰিব লাগিব আৰু গোটেইখিনি পাছ কৰাৰ পিছত এটা ইণ্টাৰভিউ হ'ব যেটো 75 মাৰ্কছৰ হ'ব আপুনি যদি ৰিটেন টেষ্ট পাছ কৰে ৱাকিং টেষ্ট পাছ কৰে তাৰপিছত 75 মাৰ্কছৰ এটা ইণ্টাৰভিউ পাতিব আৰু সেই বেচিছতে ফাইনেল সিলেকশ্যনটো আপোনাৰ দিয়া হ'ব ঠিক আছে ভিডিঅ'টোত মই পোনপ্ৰথমে নটিফিকেশ্যনখিনি দি দিলোঁ এতিয়া মই নেক্সট ভিডিঅ'ত কি কৰিম যদি এই ভিডিঅ'টোত ভাল ৰেছপন্স আহে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি জিকে পাৰ্টটো মই কেনেকুৱা আহে দেখাই দিম বা বাকি সাবজেক্টবিলাক কেনেকুৱা সিলেবাস কি পঢ়িব লাগে নেক্সট পাৰ্টত আমি কি পঢ়িব লাগে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে সেইখিনি আমি ডিসকাস কৰিম এই ভিডিঅ'টোত যদি ভাল ৰেছপন্স আহে গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকে আৰু জব আপডেটৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব